নমস্কাৰ ইডিউকো চেনেলটিলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ'টিৰ মূল বিষয়বস্তু হৈছে কেনেদৰে ঘৰতে বহি আমি LICৰ মান্থলি, কোৱাৰ্টাৰলি, হাফ ইয়াৰলি বা ইয়াৰলি প্ৰিমিয়াম অনলাইন পে' কৰিব পাৰি। গতিকে পলম নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ আহক। আপোনালোকে যিসকলে লাইফ ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যনত ইঞ্চুৰেঞ্চ লৈ ৰাখিছে সেইসকলে প্ৰিমিয়াম পে' কৰোঁতে অফিচ বা কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা এতিয়াৰে পৰা নাই। আপোনালোকে অনলাইন কেনেদৰে পে' কৰিব পাৰি সেই সম্পৰ্কে ভিডিঅ'টিত জানিব পাৰিব। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি মই আশা ৰাখিছোঁ। এতিয়া আপোনালোকৰ মোবাইলখনতে থকা প্লে ষ্ট'ৰ এপ্লিকেশ্যনটি অ'পেন কৰি ল'ব। এই প্লে ষ্ট'ৰ এপ্লিকেশ্যনটি অ'পেন কৰি লোৱাৰ পিছত এইখিনিতে থকা ৰাইটিং বাৰত আপোনালোকে লিখিব LIC ডিজিটেল এপ। LIC ডিজিটেল এপ বুলি লিখাৰ পিছত আপোনালোকৰ সন্মুখত স্ক্ৰীণত এনেকৈ LICৰ ডিজিটেল এপ্লিকেশ্যনটি ডিছপ্লে হ'ব। ইয়াত ডিছপ্লে হোৱাৰ লগে লগে এইখিনিতে আপোনালোকৰ ইনষ্টল বুলি এটি বাটন দেখা পাব। ইয়াত মোৰ অলৰেডি এপটি ইনষ্টলড হৈ আছে, সেয়েহে মোৰ ইয়াত অ'পেন বুলি আহিছে। গতিকে আপোনালোকে ইনষ্টলড বাটনটিত ক্লিক কৰি দিয়াৰ পিছত অ'পেন হ'ব। এপ্লিকেশ্যনটি অ'পেন হোৱাৰ পিছত আপুনি ইয়াত এইখিনিতে থকা কুইক পে' অপশ্যনটিত ক্লিক কৰিব। কুইক পে' অপশ্যনটিত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে দেখা পালেই ইয়াত কেইবাটাও অপশ্যন আছে। ইয়াত পে' ডাইৰেক্ট অপশ্যন আছে আৰু প্ৰিমিয়াম দিয়াৰ পিছত আপোনালোকে ভিউ ৰিচিপ্ট বা ডাউনলোড ৰিচিপ্ট এইখিনিত আপোনালোকে ৰিচিপ্টটো ডাউনলোড কৰি ল'ব পাৰিব। আহকচোন আমি কেনেকৈ দিব লাগে সেয়াহে চাম। গতিকে ইয়াত আপোনাৰ প্লিজ ছিলেক্ট বুলি থকা বাটনটিত ক্লিক কৰি দিয়াৰ পিছত ইয়াত ৰিনিউৱেল প্ৰিমিয়াম, ৰিভাইভেল প্ৰিমিয়াম বুলি দেখা পাইছে, সেইটোত ক্লিক কৰি দিয়াৰ পিছত ডান বুলি ক্লিক কৰিব। ইয়াত 3 ষ্টেপ ফ'ল' কৰিব লাগিব আপুনি। প্ৰথমত কাষ্টমাৰ ভেলিডেশ্যন, দ্বিতীয়টো প্ৰিমিয়াম পাৰ্টিকুলাৰ্ছ, তৃতীয়টো পে'মেণ্ট। ইয়াত প্ৰচিডত ক্লিক কৰি দিম আমি। প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত ইয়াত পলিচি নাম্বাৰ, ডেট অফ বাৰ্থ, ইমেইল ID, মোবাইল নাম্বাৰ কাষ্টমাৰৰ দিব লাগিব। ইমেইল ID বা মোবাইল নাম্বাৰ, আৰু মোবাইল নাম্বাৰটো আপোনালোকে কাষ্টমাৰজনৰ যিটো হয় সেইটো দিলেও হ'ব বা নিজৰ পৰিয়ালৰ সদস্য যিকোনো এজনৰ দিলেই হ'ল। পলিচি নাম্বাৰটো আমি ইয়াত বহুৱাই দিম। ইয়াৰ পিছত ডেট অফ বাৰ্থ আমি বহুৱাম। ডেট বহুৱাৰ পিছত আমি মান্থ বহুৱাৰ আগত ডেট আৰু মান্থৰ মাজত স্লেছ দিব লাগিব। এতিয়া মান্থ দিম, এতিয়া স্লেছ, তাৰপিছত ইয়াৰ। এতিয়া ইমেইল ID, এই ইমেইল IDটি আপোনালোকে পৰিয়ালৰ যিকোনো এজনৰ দিলে হ'ব বা আপোনাৰ নিজৰ থাকিলেও সেয়া দিলে হ'ব। এই ইমেইল IDটিত আপোনালোকৰ প্ৰিমিয়াম পে'মেণ্ট ৰিচিপ্টখন যাব। এয়া হ'ল আমাৰ ইমেইল। এতিয়া মোবাইল নাম্বাৰ আমি ইয়াত টাইপ কৰিম, তাৰপিছত ছাবমিটত ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ এটি পপ আপ আহিব। এই পপ আপটোত আপোনালোকে ইয়াত এগ্ৰী বোলা বাটনটোত ক্লিক কৰি দিব। এগ্ৰী বুলি ইয়াত ক্লিক কৰি দিয়াৰ পিছত ছাবমিট বাটনটোত ক্লিক কৰি দিব। তাৰে পিছত ইয়াত এনেকুৱা আন এটি পপ আপ আহিব। ইয়াত আপোনালোকে পে' নাওত ক্লিক কৰিব। পে' নাওত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিছেই ইয়াত পাৰ্টিকুলাৰ্ছখিনি আহি গৈছে। ইয়াত কাষ্টমাৰ নাম আহিছে, ইয়াত পলিচি নাম্বাৰ দেখা পাইছে, গোটেইখিনি আপুনি মেটচ কৰি ল'ব। ইয়াত ইনষ্টলমেণ্ট প্ৰিমিয়ামটো আহিছে। ইয়াত আপোনালোকে টোটেল দেখা পাইছে কিমান দিব লাগিব উইথ GST। তাৰপিছত যদি আপোনালোকৰ পাৰ্টিকুলাৰ্ছ মেটচ হৈছে তেতিয়া আপুনি এইখিনিতে থকা প্ৰচিড বাটনটিত ক্লিক কৰি দিব। প্ৰচিড বাটনটিত ক্লিক কৰি দিয়াৰ পিছত চেক এণ্ড পে' আপোনালোকৰ পে'মেণ্ট অপশ্যন আহিব। চেক এণ্ড পে' আপুনি যিকোনো পে'টিএম বা গুগল পে' বা ATMৰ জৰিয়তে আপুনি
পে'মেণ্ট সম্পূৰ্ণ কৰি লোৱাৰ পিছত আপোনাৰ পে'মেণ্ট ৰিচিপ্টটি আপোনাৰ ইমেইলত যাব বা আপুনি মেনুৱেলি এই এপটিৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আজি আমাৰ ভিডিঅ' ইমানেই আছিল। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আৰু কিবা জানিবলৈ থাকিলে আপোনালোকে ভিডিঅ'টিৰ কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাব।